সমগ্ৰ বিশ্বত সংবাদ মাধ্যমৰ প্ৰতি প্ৰচুৰ প্ৰত্যাহ্বান আহিছে। আমি প্ৰত্যেকজন সংবাদকৰ্মী সাংবাদিকে আমাৰ দায়িত্ব গ্ৰহণৰ সময় আহিছে। আমি ক্ৰেডিবিলিটি অৰ্থাৎ বিশ্বাসযোগ্যতা এই বিষয়ত আমি গুৰুত্ব দিব লাগে। নতুন নতুন বিষয় আমি সামৰি ল'ব পাৰিলে ভাল। আৰু ডিজিটেল টেলিভিশ্যন মাধ্যমৰ লগে লগে প্ৰিণ্ট মিডিয়াম যিটো আমি ছপা মাধ্যম বুলি কওঁ, এই ছপা মাধ্যমৰো হয়তো ভাল দিন আহিব, কিন্তু সাংবাদিকসকলে একত্ৰিত হ'ব লাগে। আমি অন্ততঃ সকলো সময়ত একত্ৰিত হ'ব নোৱাৰিলেও ইছ্যু বেছ বিষয় সাপেক্ষে আমাৰ একত্ৰিত জৰুৰী, কাৰণ আমাৰো শত্ৰু বহুত, আমিও বহুত সমস্যাৰ মাজত আছোঁ। সেই অৰ্থত অসমৰ ৰাইজক মই আবেদন জনাইছোঁ যে অসমৰ সাংবাদিক একেবাৰে দুষ্ট নহয়, অসমৰ সাংবাদিক দায়িত্বজ্ঞানহীন নহয়। আপোনালোকে আমাক সহযোগ কৰক, যাতে সমাজখনক সাংবাদিকসকলে সহযোগ কৰিব পাৰে, সহায় কৰিব পাৰে। অৰ্থাৎ আমাক সহায় কৰক যাতে আমি সমাজক তাৰ পৰিৱৰ্তন হিচাপে বা প্ৰত্যাহ্বান হিচাপে বা প্ৰতিদান হিচাপে আমি আগবঢ়াব পাৰোঁ। অৰ্থাৎ অসমৰ উন্নতি আমাৰ উন্নতি, দেশৰ উন্নতি আমাৰ উন্নতি, আৰু দেশখনৰ সামগ্ৰিক উন্নয়নত, জাতিৰ সামগ্ৰিক উন্নয়নত অসমৰ সংবাদ মাধ্যমে সদায় ভূমিকা পালন কৰিছে আৰু আমি দৃঢ়তাৰে সেই দায়িত্ব পালন কৰি যাম। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিশ্ব সংবাদ কেন্দ্ৰৰ উদ্যোগত প্ৰতি বছৰে দেৱৰ্ষী নাৰদ জয়ন্তী উদযাপন কৰি অহা হৈছে। আৰু দেৱৰ্ষী নাৰদ জয়ন্তীৰ লগত সংগতি ৰাখি এগৰাকী বিশিষ্ট সাংবাদিকক দেৱৰ্ষী নাৰদ জয়ন্তী বঁটা প্ৰদান কৰি অহা হৈছে। আৰু ইয়াৰ লগতে 2-4গৰাকী সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰি অহা হৈছে। এই বিশ্ব সংবাদ কেন্দ্ৰই নাৰদ জয়ন্তী উদযাপন কৰাৰ মূল কথাটোৱে হৈছে যে দেৱৰ্ষী নাৰদ মহামুনি আছিল গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সংবাদ সেৱাৰ বাটকটীয়া, আৰু তেওঁক মান্যতা দিয়াৰ কাৰণে বিশ্ব সংবাদ কেন্দ্ৰই প্ৰতি বছৰে এই ধৰণে দেৱৰ্ষী নাৰদ জয়ন্তী উদযাপন কৰি আহিছে। আৰু দেৱৰ্ষী নাৰদ জয়ন্তী উদযাপন কৰি প্ৰতি বছৰে সাংবাদিকৰ কাৰণে বিশেষভাৱে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিশেষ বক্তৃতা আয়োজন কৰা হয়। আৰু এইবেলি 2026 চনত দেৱৰ্ষী নাৰদ জয়ন্তী বঁটাৰ যি সুদৰ্শনত যি অনুষ্ঠিত হৈছিল, আৰু তাত দিল্লীস্থ দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰামৰ্শদাতা তথা বিশিষ্ট সাংবাদিক প্ৰখৰ শ্ৰীবাস্তৱক निमंत्रण কৰি আনি এক বক্তৃতাৰ আয়োজন কৰা হৈছিল। केंद्र असम का जो एक कार्यक्रम था, ये बहुत ही अच्छा कार्यक्रम है। सबसे अच्छी बात है कि जो क्षेत्रीय स्तर पर जो पत्रकारिता कर रहे हैं पत्रकार बंधु, जिस कठिन परिस्थितियों में काम करते हैं, असम जैसे राज्य में तो कई कठिन परिस्थितियों उनको सामना करना पड़ता है, उनको साल में नारद जयंती के अवसर पर इस तरह से बुलाना, सम्मानित करना और पुरस्कार देना, ये नए पत्रकारों को एक इससे उनका उत्साह बढ़ता है। और जो उनसे जूनियर पत्रकार हैं उनको एक प्रेरणा मिलती है कि हमें भी अच्छा काम करना है, पुरस्कार मिलना है। तो ये बहुत अच्छी पहल है कि वरिष्ठ पत्रकारों को भी यहाँ पर मैंने देखा पुरस्कार दिए गए, और जो जूनियर रिपोर्टर वगैरह थे उनको भी पुरस्कार दिए गए। तो ये बहुत अच्छा कार्य है, और मुझे लगता है कि इसको सरकार को के स्तर पर भी पत्रकारों के लिए कुछ बड़े पुरस्कारों की, खासकर युवा पत्रकारों को उत्साह बढ़ाने के लिए उनके लिए इस तरह के बड़े पुरस्कारों की घोषणा की जाना चाहिए।